আজি আমাৰ এনিভাৰ্চাৰী, আমাৰ বিয়া হোৱা 5 বছৰ কমপ্লিট হৈ গ'ল। কেতিয়াবা সুখ কেতিয়াবা দুখ, ইয়াৰ মাজেদি আমাৰ 5 বছৰ কেনেকুৱা কমপ্লিট হৈ গ'ল গমেই নাপালোঁ। এতিয়াও মানে এই কেইদিনমানহে আগত লগ পোৱা নিচিনা লাগি থাকোঁ। যিয়ে হওক, আজি আমাৰ মানে এনিভাৰ্চাৰীৰ আমি আগত চিংৰি মন্দিৰৰ ফাৰ্ষ্টত গৈছিলোঁ, তাৰপিছত আমি তেজপুৰ মহাভৈৰৱত গৈছিলোঁ আৰু 2 বছৰটো আমি আমাৰ ওচৰতে শিৱ মন্দিৰত গৈছিলোঁ। আমাৰ মা গুচি যোৱাৰ পিছত আমি মন্দিৰতো সোমাব নোৱাৰে, এইটো কাৰণে আমি মন্দিৰত যোৱা নহ'ল। আৰু দাদা মোক ক'লে অলপমান মানে বাহিৰতে ওলাই যাওঁ। পিছত আমি এতিয়া ওলাই আহিলোঁ। ইমানেই গৰম পৰিছে নহয়, মানে মই গৰমটো ইমান সহ্য নহয় আৰু এতিয়া ইফালে দাদা আহি কিনে মোক কুঁহিয়াৰৰ ৰস খাব দিলে। মই নাখাওঁ বুলি কৈছিলে, দাদা খাব দিলে। আৰু ক'ল্ড ড্ৰিংকছ খোৱাও মোৰ মানা আছে, ডক্টৰে মোক খাব দিয়া নাই। যিমান গৰম হ'লেও মই ঠাণ্ডা ইমান নাখাওঁ। আৰু এতিয়া ইফালে দাদা মই খাই আছোঁ। 1 গিলাচৰ দামে 30 ৰুপিজ। আমিতো ভাবিছিলোঁ মানে 10 বা 20 ৰুপিজ হ'ব। পিছত যেতিয়া মানে পে'মেণ্ট কৰিছে তেতিয়া 30 ৰুপিজ লাগে, দুইজনৰ 60 ৰুপিজ গ'ল। আৰু খাই কিনে ভাল লাগিলে। নেচাৰেল বস্তু এইবিলাকেই খাব লাগে। ইমানেই গৰম দিছে নহয়, এতিয়া মাত্ৰ বহাগ মাহ সোমাইছেহে। অলপমান শ্বপিং কৰিব লগাও আছিলে, এইবিলাকো কৰা হৈ গ'ল। মানে গৰম বহুত বেছি পৰি আছে ন, আৰু কেইদিনমান পিছত মোৰো গাড়ী উঠিব অলপমান অসুবিধা লাগে। সেইটো কাৰণে এতিয়াই আজি মানে দাদা মোক কি লাগে মানে চব কিনি দিয়া হ'ল। ইফালে দাদা মোক বহুত দিনৰ আগতে এই মন্দিৰৰ কথাটো কৈ আছিলে। আমাৰ ঘৰৰ পৰা ইমান দূৰ নহয়, কিন্তু মোৰ মানে মনে ইমান কিবা কৰা নাছিলে। পিছত দাদা ক'লে বাহিৰৰ পৰা অলপমান দেখাই আনো, নহ'লে মোৰ মনটো শান্তি নালাগিব। এইটো কাৰণে ব'লক যাওঁ। পিছত গাড়ীৰ পৰা নামাৰ লগে লগে ইমানেই গৰম লাগিলে নহয়, আৰু লগে লগে আহি গ'লোঁ আমি মানে ভিতৰলৈকে। আমিতো এতিয়া পূজা চূজা দিব নোৱাৰোঁ ন, এইটো কাৰণে ভিতৰত নগ'লোঁ। এফালে ইমান গৰম, আমি এতিয়া বাগান মাজেদি আহি আছোঁ। মানে মই এই চিনাৰীবিলাক বহুত ভাল পাওঁ, এইটো কাৰণে দাদাই মোক ঘূৰাবলৈ লৈ আহিছে। মানে দাদা ইমানেই ভাল পাওঁ মোক, মোৰ কথা ইমানেই ভাবে নহয়। নিজৰ কাম থৈ হ'লেও মোক আজি মানে ওলাই লৈ আহিছে। আৰু মই নাযাওঁ বুলি কোৱাৰ কাৰণে দাদাই মোক গালি দিলে, তুমি যে একো মানে ইণ্টাৰেষ্ট নাই। সেইটো কাৰণে পিছত ময়ে ক'লোঁ হ'ব ঠিক আছে যাওঁ। আৰু মোৰ বেংকতো অলপমান কাম আছিলে, এইবিলাক কৰি মেলি দুজনৰ ইফালে ঘূৰি আহি গ'লোঁ। আৰু যিয়ে হওক আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদত আজি আমি 5 বছৰ কেনেকুৱা পাৰ হৈ গ'ল গমেই নাপালোঁ। এনেকুৱাই যেন মানে অহা দিনবিলাকো পাৰ হৈ যায়। আপোনালোকে সদায় আশীৰ্বাদ কৰিব। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব।